অনুভৱটো আমি এতিয়া বুজাব নোৱাৰোঁ কেনেকুৱা গম পাইছে আপোনালোকে কেনেকুৱা লাগিব পাৰে মানে চিনেমাখন চাই তেওঁক যেন এনেকুৱা লাগিছে মানে চিনেমাখনতে বুজাই থৈ গৈছে যে তেওঁ কি হ'ব লগা আছিলে কাহিনীটো মই মানে বুজাব নোৱাৰোঁ এতিয়া কেনেকুৱা লাগিছে মানে বহুত দুখ লাগিছে বেয়া লাগিছে বহুত দুখ লাগিছে মানে বুজাব নোৱাৰোঁ আৰু ৰৈ ৰৈ বিনালে জুবিন গাৰ্গ ডাঙৰীয়াৰ সপোনৰ চিনেমা আছিল আৰু জুবিন গাৰ্গ ডাঙৰীয়াই এটা সময়ত অসমীয়া চিনেমাক লৈ সপোন দেখিছিল যে যেতিয়া হলত অসমীয়া চিনেমা চলিব আন সকলো চিনেমা তাৰ পৰা নাইকিয়া হ'ব আৰু আজি সেই দিনটো বাস্তৱত পৰিণত হৈছে আজি কেৱল পুৱা 4:30 বজাৰ পৰা সমগ্ৰ অসমৰ প্ৰতিটো দৰ্শনী হাউচফুল আৰু কেৱল অসমীয়া চিনেমা ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালেৰ লগতে তেখেতৰ শেষৰখন চিনেমা যিহেতু তেখেতে নিজে অভিনীত কৰা তাক উপভোগ কৰিবৰ কাৰণে আমি নিজে আহি উপস্থিত হৈছোঁ আৰু লগত এটাই প্ৰশ্ন এই সময়ত সমগ্ৰ অসমৰ জনসাধাৰণৰ মনত এটাই প্ৰশ্ন উদয় হৈছে জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত কি হৈছিল সত্য উদ্ঘাটন হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব লাগে সেইকাৰণে আজি এই চিনেমা চাবলৈ আহোঁতেও হাতত পোষ্টাৰ লৈ আহিছোঁ জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায় বিচাৰিছোঁ